মানে ইয়াত কি আমাৰ মিছামাৰা মৌজাটোত যথেষ্ট মানে মাটি মানে জেচিপি ডাম্পাৰ খানি থকা যথেষ্ট মানে আছে। এইটো মানে ফৰেষ্ট বিভাগৰ কমিশ্যনে খাই মানে আমাৰ এইবিলাক সব ধ্বংস কৰিছে আমাৰ এই মিছামাৰা মৌজাটো। অকল মানে বটিকা বুলি নকওঁ, মিছামাৰা মৌজাটোতে প্ৰায় হৈছে। এইটো গাঁৱে ভূঞে গোটেইখনত মানে অকল বোলে বাগানীয়া অঞ্চলত হৈছে বুলি কথা নহয়, গাঁৱৰ অঞ্চলতো হ'ব লৈছে এইটো দিশটো। গতিকে এইটো মানে সোনকালে ফৰেষ্ট বিভাগক চৰকাৰে আমাৰ হিমন্ত ছাৰে এইটো ব্যৱস্থা ভাল এটা কটকটীয়া ব্যৱস্থা লয় ফৰেষ্টৰ ওপৰত। ইয়াত যে মাটি যে খানি থাকে, যেতিয়া তেতিয়া মাটি খানি আহে না তেওঁলোক চাবলৈ বন্ধ কৰিলে আহে? তেখেতসকলে একেবাৰে নাহে, চলি থাকে দপাই থাকে আমাৰ মানে এইবিলাক দালাল সোপাই। গতিকে এইটো মানে সম্পূৰ্ণ মানে আমাৰ এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে এইটো আমি অনুৰোধ জনাইছোঁ আপোনালোকে নিজৰ দ্বাৰাই। গতিকে এইটো ভাল এটা ব্যৱস্থা কৰে। আৰু আমাৰ যিটো আমাৰ কালি আমাৰ ল'ৰা এটা আমাৰ ইয়াত মৃত্যুমুখী হৈ গৈছে, তেখেতৰ ওপৰত কিবা এটা ক্ষতিপূৰণ দিয়ে বুলি আশা ৰাখিছোঁ আমাৰ হিমন্ত ছাৰৰ ওপৰত। মানে তেনে ল'ৰা ছোৱালীজনী সৰু আৰু এটা ছোৱালী এতিয়া 9ত পঢ়ি আছে। সেইটো মানে শিক্ষাৰ দিশটো এতিয়া আমাৰ তেখেতৰ কিবা মানে বৰবাদ হৈ যাব। গতিকে আমাৰ ছাৰে যথেষ্ট ঘৰ গৃহস্থটো উদ্ধাৰ কৰা যেন মানে একমাত্ৰ ইনকম কৰা আমাৰ ল'ৰাটোৱে আছিলে। মানে একদম দুখনীয়া কথা ক'বলৈকে মানে বেয়া লাগিছে, নকলেও নহয় এতিয়া। গতিকে ইয়াৰ ভাল ব্যৱস্থা এটা লয় বুলি আমি আমাৰ মুখ্যমন্ত্ৰী ছাৰক মানে আমি অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত বৰ দুখৰ বিষয় কাহিনী মানে এনেকুৱা হৈছে, আমাৰ দেৰগাঁও এই অঞ্চলটোত তাৰমানে যিখিনি নেকি খেতি কৰা যিখিনি আছিলে মাটি, সেই মাটিখিনিত অবৈধভাৱে জেচিপি ডাম্পাৰ লগাই খণ্ডনৰ সৃষ্টি কৰিছে। গতিকে আজি মানে যিটো ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেইজনৰ ঘৰৰ পৰিয়ালৰ মানে ছোৱালী, সৰু ছোৱালী এজনী আৰু এজনী 14 বছৰ ছোৱালীক এৰি থৈ যাবলগীয়া হৈছে। ইয়াত মানে এনেকুৱাকে মাটি খণ্ডন কৰিছে, সেই সময়টোত যদি আমি 2-3জনমান ওলাই আহি কৈছিলোঁ, তেতিয়া আমাক কৈছিলে তেখেতসকলে, সেই মাটি খণ্ডনকাৰী যিসকল দালাল, সেই দালালসকলে কৈছিলে যে আমি ম্যাদী মাটিহে খান্দিছোঁ, তাত তহঁতৰ কি ক'বলগীয়া আছে। ঠিক তেনেধৰণে মানে কিছুমান মানে কথা কৈছিলে আমাক। গতিকে ইয়াত মানে কি যিবিলাক পুখুৰী খান্দিছে, পুখুৰী বুলি এতিয়া মানে ক'ব নোৱাৰি, মানে এনেকুৱাকে খান্দিছে, এইটো মানে মানুহৰ এটা মানে কি জীৱনৰ লগত যুদ্ধ কৰা নিচিনাকে একোটা মানে ফিচাৰী খান্দিছে। ফিচাৰী খনা কোনো নিৰাপত্তা নাই, য'তে মন গৈছে ত'তে খান্দিছে। এতিয়া এই গাঁতটোত যিটো ল'ৰা কালি আমাৰ মৃত্যু সাৱটি লৈছে, আমাৰ উপেন্দ্ৰ মুণ্ডা বৰটিকা নিৰ্বাসী, তেখেত কালি মৃত্যুক আঁকোৱালি লৈছে। এইটো ফিচাৰী যিটো খান্দিছে, এইটো 15-20 ফুটতকে মানে বেছি হ'ব, অধিক হ'লেও কম নহয়। গতিকে আমি এইটোকে কওঁ যে আমাৰ যিসকল আৰক্ষী আছে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেখেতসকলৰ চকু মানে নপৰে নেকি নাজানো বাৰু। আমাৰ বৰটিকা অঞ্চলত কিন্তু আজিলৈকে আমি এনেকুৱা মাটি খণ্ডন কৰা বন্ধ কৰিবলৈ কোনোদিন আজিলৈকে আমি দেখাই নাই তাৰমানে। আৰু অকল ইয়াতে নহয়, এই আশে পাশে আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰিব, আশে পাশে গোটেই মানে খণ্ডন কৰি মানে এক শ্ৰেণী দালালে আহিছে, কিবা এটা ধন টকা পইচা লোভত আহি পেলাই প্ৰলোভন দেখুৱাই পেলাই মানুহখিনিক আৰু মানে খণ্ডন কৰিছে মাটি। তেনেকে যদি খণ্ডন কৰি গৈ থাকে, এতিয়া এই জেগাটো যি হিচাপে খণ্ডন কৰিলে, এই হিচাপে এতিয়া মানুহ পৰি যোৱাটোতো উঠিব পৰা নাই, সোমালে উঠিব পৰা নাই। এইটো হ'ল আপোনালোকে জানে যে দেৰগাঁও অঞ্চলত এইটো এটা বৰ ডাঙৰ এটা বৰটিকা নামৰে মানে পথাৰ এটুকুৰা আছে। ইয়াত মানে গৰু ছাগলীৰ পৰা ধৰি তেনেকে ৰখীয়াবিলাকো আহে। তেখেতসকলে যদি গৰু চৰাই থাকোঁতে গৰু এজনী পৰি গ'লেতো মানুহে উঠিব পৰা নাই, গৰু এজনী উঠিব কেনেকে? আৰু গৰুজনীক উঠাবলৈ যদি মানুহ যায়, মানুহটো উঠি আহিব নোৱাৰিব। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990।